আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি বিলাসী থানা সদৌ অসম মহিলা সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আজি ঐতিহাসিক ধুদৰালি অৱৰোধ কৰিছো যে এইটো কাৰণে ঐতিহাসিক ধুদৰালিটো আচলতে ধুদসকলে যেতিয়া নিৰ্মাণ কৰিছিল তেতিয়া ৰাস্তাটো ভাল আছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিকেইজন ধুদ আছে সেই ধুদকেইজনক লগাই পেলাই ঐতিহাসিক ধুদৰালিটো নিশেষে কৰি পেলালে। আচলতে ধুদৰালিটো হেৰাই যাবলৈ ধৰিছে। গোটেই খাল যেনিয়ে তেনিয়ে পানী, বৰষুণ দিলে এজাক বৰষুণ দিলে ইয়াত মানুহ অহা যোৱা কৰিব নোৱাৰে। দৈনিক ছাত্ৰ ছাত্ৰী দুৰ্ঘটনাত পতিত হয়। আকৌ বৰষুণ নিদিলে ইয়াত ধূলিৰ পৰা কুঁৱলী বলে মানুহ অহা যোৱা কৰিব নোৱাৰে। গতিকে লৈ পেলাই বাৰম্বাৰ আমি দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো বৰ্তমান সময়লৈকে লোক নিৰ্মাণ বিভাগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গড় কাপ্তানী মন্ত্ৰী কোনো কাণ সাৰ দিয়া মুহূৰ্তলৈকে দেখা নাই। পূৰ্বতে দেখিছিলে শিৱা হালকা নামৰ যিজন 2 নম্বৰী ঠিকাদাৰক ৰাস্তাটো নিৰ্মাণ কৰিবলৈ দিছিলে। সেই ঠিকাদাৰজনে ইতিমধ্যে ৰাস্তাটো খান্দি কৰি গোটেই শেষে কৰি পেলালে, মানুহ অহা যোৱা কৰিব নোৱাৰে। তাৰপিছত গম পালে যে শিৱা হালকা নামৰ ঠিকাদাৰজন ইতিমধ্যে পলাই পত্তং দিলে। প্ৰায় 2 বছৰতকৈ অধিক কাল হৈ গ'ল, কিন্তু বৰ্তমান আপুনি সকলোৱে দেখা পাইছে ধুদৰালিটো অত্যন্ত পৰিত্যক্ত অৱস্থাত আছে। আজি 2 বছৰ আগতে আচলতে নিৰ্মাণ কৰিছে ধুদৰালিটো, কিন্তু আমি বৰ্তমান দেখিবলৈ পাইছো আৰু ধুদতকৈ অধম আচলতে বৰ্তমান এই বিজেপি চৰকাৰখন তথা এই লোক নিৰ্মাণ বিভাগটো। আমি আচলতে লোক নিৰ্মাণ বিভাগটোহে আচলতে বৰ্তমান ধুদৰ বিভাগ হিচাপে আখ্যা দিছো আৰু অতি শীঘ্ৰে অসম চৰকাৰক আমি সকীয়াই দিছো, লগতে লোক নিৰ্মাণ বিভাগক সকীয়াই দিছো যে অহা এসপ্তাহৰ পৰা এই ধুদৰালি কাম আৰম্ভ কৰিব লাগে। যিহেতু এই আমি সকলোৱে দেখিছো যে ৰ'দৰ দিনত আপুনি যদি এইফালে আহিব পাৰে তেন্তে ধূলিৰ প্ৰকোপত আপুনি এইফালে অহা যোৱা কৰিব নোৱাৰে, আৰু যদি বৰষুণৰ দিনত আহিবলৈ হয় আপোনাৰ তেন্তে গাড়ী আচলতে এটা চকা পুট খাই থকা নিচিনা অৱস্থা হৈছে। তাৰ ফলস্বৰূপে আচলতে এই ধুদৰালিটো অহা যোৱা কৰা ৰাইজৰ কিমান ক্ষতিগ্ৰস্ত হৈছে বা ৰাইজৰ কিমান হাৰাশাস্তি হৈছে সেই আচলতে চৰকাৰে অনুধাৱন কৰিব বিচাৰে। আজি আমি ঐতিহাসিক ধুদৰালিটো পথ অৱৰোধ কৰিবলৈ বাধ্য হৈছো। গোটেই ৰাইজ ওলাই আহিছো। কৃষক মুক্তি আমাৰ কৃষক সংগ্ৰাম সমিতি, আমাৰ সদৌ অসম মহিলা সমিতি, বিলাসী থানাক আদি কৰি আমাৰ স্থানীয় ৰাইজ যিসকলে আজি ৰোজা ধৰি আছে তেখেতসকলো আজি এই ৰাস্তাটোৰ কাৰণে ওলাই আহিছে। চৰকাৰে এই ৰাস্তাটো কিয় হেমাহি কৰিছে এটা আমাৰ ৰহস্য। যিহেতু আমাৰ আমগুৰি সমষ্টি গলেই, তাৰপিছতে আমাৰ চৰকাৰী কাৰ্যালয়সমূহ আমগুৰিৰ পৰা নিয়াৰ ব্যৱস্থা কৰিলে চৰকাৰে। এতিয়া আমাৰ এই ধুদৰালিটোত যিটো আমাৰ ধ্বংসই হ'ল। ইমান বছৰ আমি ৰাইজখিনি আমি মানুহ নহয় নেকি? আমি কি বুলি ভাবিছে? ইমান কষ্ট আমি অহা যোৱা কৰিছো। ইয়াৰ ৰাইজ ধূলিৰ কাৰণে কোনো ঘৰ কাম খুলি থব নোৱাৰে, স্কুললৈ যাবলৈ অহা যোৱা কৰিবলৈ সমস্যা হৈছে, স্কুল কলেজলৈ। আমাৰ মেডিকেল আদি কৰি আমি গোটেইখিনি আমি যিখিনি কামত ব্যস্ত হৈ থাকো সেই সকলো ওলাই যাবলৈ কিমানখিনি কষ্ট হৈছে সকলোৱে জানে। তথাপিতো চৰকাৰে আমাৰ ধুদৰালিটো ইমানে কিয় বনাই দিয়া নাই সেইটো আমাৰ ৰাইজ তাৰ বাবে ক্ষুব্ধ হৈছে। আৰু আজি আমাৰ আৰম্ভ হৈছে প্ৰতিবাদ। তাৰ পিছৰ পৰা আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। যদিও আমাক চৰকাৰে আন্দোলন প্ৰতিবাদ বিলাক নকৰিবৰ কাৰণে সক্ৰিয় নিদি থাকে, কিন্তু তেখেতলোকে বাধ্য কৰিছে। আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছো। আজি প্ৰথম আমি পথ অৱৰোধ কৰিছো, তাৰ পাছৰ পৰা আমি সকলো ৰাইজ দল সংগঠন একত্ৰিত হৈ আমি প্ৰতিবাদ কৰি যাম, যেতিয়ালৈকে আমাৰ ৰাস্তাটো চৰকাৰে বনাই নিদিয়ে। আমাৰ যিজন প্ৰতিনিধিজনে নিজক কি বুলি ভাবিছে? অকল নিজৰ ব্যক্তিগত কাৰণে তেখেতে পুঁজি সংগ্ৰহ কৰাটোৱে তেওঁৰ জীৱন বুলি ভাবিছে নেকি? প্ৰত্যেকজন ব্যক্তিৰ কাৰণে তেখেতৰ দায়িত্ব আছে। ৰাস্তা ঘাট তেখেতলোকে বনাব লাগে। কি কৰিছে তেখেতলোকে? অকল বিশেষ নকওঁ তেওঁৰ বিষয়ে, সকলো আমি জানো তেওঁ কি কৰি আছে, কিন্তু এটাই কম যে আমাৰ ৰাস্তাটো সোনকালে বনাই দিব লাগে।